Hello everyone, স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈকে আমি আটায়ে জানো যে যিকোনো জব ৰিলেটেড এক্সামত জেনাৰেল সায়েন্সৰ কিছুমান কোৱেশ্চন বিশেষকৈ কমন হয় বায়োলজি কেমিষ্ট্ৰি ফিজিক্স ৰিলেটেড কিছুমান কোৱেশ্চন বিভিন্ন ধৰণৰ জবৰ এক্সামত থাকে আৰু ৰিপিট হয় বেলেগ বেলেগ এক্সামৰ কোৱেশ্চন বিলাক সো তেনেকুৱা কিছুমান কোৱেশ্চন লৈ আজিৰ ভিডিঅ'টো আগবঢ়াইছো ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব সো লেটস গেট started first question physics related. What is the SI unit of force? অর্থাৎ force মানে আমাৰ যেটো বলৰ SI unit নো কি হয়? So option দিয়া আছে Pascal, Newton, Joule and Watt. So ইয়াৰে correct answer হল Newton অর্থাৎ বলৰ SI unit হল Newton. ঠিক তেনেদৰে Pascal কিহৰ unit? Pascal হল প্ৰেছাৰৰ unit. আৰু Watt কিহৰ unit? Watt হল আমাৰ পাৱাৰৰ unit. তেনেকৈ Joule কিহৰ unit? So, hetu tumalake nije sai loba, thik ase. Next question, which type of mirror is used in vehicle rear view mirrors? Mane, amar gari jito rear view mirror thake, hetu ki dhoroner aina bebohar kora hoy. Option dia ase plane mirror, concave mirror, convex mirror, aru none of the above. Orthat homotol ne obotol ne uttol lens uttol aina bebohar kora hoy. হেতু দিয়া আছে ইয়াৰ আনসাৰ হল কনভেক্স লেন্স অৰ্থাৎ উত্তল আইনা বা উত্তল মিৰৰ সো এনেকুৱা ধৰণৰ মিৰৰ যেটো আমাৰ গাড়ীত থাকে নেক্সট হোৱাট ইজ দ্য স্পীড অফ লাইট ইন ভ্যাকুয়াম অৰ্থাৎ ভ্যাকুয়ামৰ আমাৰ লাইটৰ স্পীড কিমান হয় অপচন দিয়া আছে 3 * 10⁶ এতিয়া যদি আটাইকেইটা অপচন চোৱা আটাইকেইটাৰে 3 মাল্টিপ্লাইড বাই 10ৰ পাৱাৰ ডিফাৰেন্ট সো ইয়াৰ কারেক্ট আনসার কি হবো আমি আটাই জানো স্পিড অফ লাইট ইন ভ্যাকুয়াম এটু কি হে c ৰে বুজোৱা যায় c = 3 * 10⁸ মিটাৰ/সেকেন্ড সো নেক্সট why does an object appear black অর্থাৎ যিকোনো বস্তু এটা কলা কিয় দেখা যায় বা কলা কিয় হয় কিছুমান বস্তু কলা কিয় হয় কাৰণ কেইটা দিয়া আছে it reflect all color অৰ্থাৎ ই গোটেই আমাৰ যিবিলাক কালাৰ আছে ভিজিঅৰ যিবিলাক আমাৰ 7টা কালাৰ আছে সেইকেইটা কালাৰ ৰিফ্লেক্ট কৰে সেকেন্ড আছে ই গোটেই কেইটা কালাৰ এবজৰ্ব কৰে it reflect only blue light অৰ্থাৎ ই ব্লু কালাৰটো ৰিফ্লেক্ট কৰে আৰু ই ট্ৰান্সমিট all light অৰ্থাৎ ই কি কৰে লাইটটো ট্ৰান্সমিট কৰে সো ইয়াৰ আনসাৰ কি হ'ব আনসাৰ it absorbs all color অৰ্থাৎ ই যিমান বিলাক আমাৰ বেলেগ বেলেগ কালাৰ আছে হে আটাই বিলাক কালাৰ এবজৰ্ব কৰি লয় হুহি লয় সেই কাৰণে আমি ইয়া কলা দেখো হয়নে আৰু যদি হি আটাই বিলাক কালাৰ ৰিফ্লেক্ট কৰিলে হয় তেতিয়া আমি তা কি দেখিলো বগা দেখিলো হয় ইয়াতে সোৱা এটা বস্তু আমাৰ কিমান কনফিউজিং আমি ভাবো যে বগা হোৱাইট মিন্স কোনো কালাৰ নাই বুলি ভাবো কিন্তু একচুয়ালি হোৱাইট টু কি হয় যেতিয়া আটাই বিলাক কালাৰ হি ৰিফ্লেক্ট কৰে হয়নে আৰু কলাৰ ক্ষেত্ৰত আমি কি হি আটাই বিলাক কালাৰ হুহি লয় নেক্সট কেমিষ্ট্ৰি কোৱেশ্চন কিছুমান what is the chemical formula of common salt অৰ্থাৎ common salt যেটো আমাৰ নিমখ তাৰে chemical formula নো কি হয় ইয়াৰ আনসাৰ হল NaCl অৰ্থাৎ sodium chloride so next which gas is used in fire extinguisher অৰ্থাৎ আমাৰ যেটো ফায়াৰ এক্সটিংগুইশাৰ থাকে তাতে কি গ্যাস ব্যৱহাৰ কৰা হয় অপচন দি আছে অক্সিজেন নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড আৰু হাইড্ৰজেন সো ইয়াৰে আনসাৰ হ'ব কাৰ্বন ডাই অক্সাইড অৰ্থাৎ ফায়াৰ এক্সটিংগুইশাৰত কি থাকে কাৰ্বন ডাই অক্সাইড গ্যাস থাকে নেক্সট what is the pH value of pure water so কি দিয়া আছে অপচন 5 7 9 and 11 যেটো আমাৰ পিওর ওয়াটার থাকে বা আমি যেটো ড্ৰিংকেবল ওয়াটার থাকে তাৰ pH ভ্যালু কিমান হ'ব লাগে আমি জানো যে এটো নিউট্রাল হ'ব লাগে হয়নে pH আৰু pH যদি বহুত কম হয় হেতু কি হয় এসিড হয় আৰু pH যদি বহুত বেছি হয় অৰ্থাৎ 7 তকে ইয়াৰ আনসাৰ হল 7 অৰ্থাৎ 7 তকে যদি বেছি হয় তেতিয়া হলে হেতু খাৰুৱা হয় আৰু 7 তকে যদি কম হয় হেতু হল এসিডিক আৰু নিউট্ৰেল হল 7 অৰ্থাৎ 7 বা 7ৰ আশে পাশে 6.5 to 8 আমি ড্ৰিংকেবল ওয়াটাৰ বুলি ক'ব পাৰো নেক্সট what is the main component of natural gas আমাৰ যেটো natural gas থাকে তাৰ main component নো কি হয়
ইয়াৰ আনসাৰ হল মিথেন অৰ্থাৎ আমাৰ ন্যাচাৰাল গেছৰ মেইন কম্পোনেন্টটোৱে হল মিথেন গেছ সো বায়োলজিৰ কিছুমান কোৱেশ্চন এবাৰ লৈ আহিছো মন দি শুনিবা what is the powerhouse of the cell সো আমাৰ যেটো সেল থাকে অৰ্থাৎ কোষ থাকে বডিৰ সেই বডিৰ কোষৰ পাৱাৰ হাউস বুলি কাক কোৱা হয় ইয়াতে অপচন দি আছে ৰাইবোজম নিউক্লিয়াছ মাইটোকন্ড্ৰিয়া আৰু গোলগি এপাৰ্টাছ ইয়াৰ আনসাৰ হল মাইটোকন্ড্ৰিয়া বিকজ মাইটোকন্ড্ৰিয়াই কি কৰে এটিসি প্ৰডিউস কৰে এটিসি যিয়ে আমাৰ সেল বিলাকক শক্তি বা আমাৰ বডি সেলক শক্তি প্ৰদান কৰে সো হেতু প্ৰডিউস কৰে মাইটোকন্ড্ৰিয়া সেই কাৰণে ইয়াক পাৱাৰ হাউস বুলি কোৱা হয় আমাৰ বডিৰ কোষৰ নেক্সট দি আছে এটো আই থিংক সকলোৰে ফেভাৰিট কোৱেশ্চন ভিটামিন ৰিলেটেড সো প্ৰায়বিলাক জবৰ এক্সামতে এটা কমন কোৱেশ্চন থাকে ভিটামিন ৰিলেটেড হয়নে which vitamin is produced in the human body when exposed to sunlight so যেতিয়া আমি সানলাইটৰ অৰ্থাৎ সূৰ্যৰ পোহৰত এক্সপোজ হও তেতিয়া কোনটো ভিটামিন আমাৰ বডিত প্ৰডিউস হয় হয়নে ইয়াৰে অপচন দিয়া আছে ভিটামিন এ ভিটামিন বি ভিটামিন সি ভিটামিন ডি কি হ'ব ইয়াৰ আনসাৰ আমি আটাই জানো ভিটামিন ডি হয়নে সূৰ্যৰ পোহৰত ভিটামিন ডি প্ৰস্তুত হয় আমাৰ বডিত নেক্সট what is the function of hemoglobin in the blood অৰ্থাৎ আমাৰ যিটো তেজ আছে তেজৰ যিটো হিমোগ্লোবিন থাকে হিমোগ্লোবিনৰ কাম কি হয় আসলতে অপচন দিয়া আছে it carries oxygen অৰ্থাৎ হিমোগ্লোবিনে অক্সিজেনটো কেৰি কৰে আমাৰ বডিত it transport nutrients ই নিউট্ৰিয়েন্ট ট্ৰান্সপোৰ্ট কৰে it fights infectionৰ লগত ফাইট কৰে it produces hormones অৰ্থাৎ হৰমন প্ৰডিউস কৰে ইয়াৰ আনসাৰ হ'ব it carries oxygen অৰ্থাৎ হিমোগ্লোবিনৰ কাম হল হি অক্সিজেনসমূহ কেৰি কৰে আমাৰ বডিত ব্লাডত which disease is caused by a deficiency of vitamin C so অলপ আগতে আমি ভিটামিন ডিৰ কথা পাইছিলো ন সূৰ্যৰ পোহৰত ভিটামিন ডি প্ৰস্তুত হয় আমাৰ বডিত এতিয়া সুধিছে ভিটামিন সিৰ ডেফিচিয়েন্সিৰ কাৰণে কি ধৰণৰ বেমাৰ নহয় অপচন দিয়া আছে ৰিকেটছ স্কাৰ্ভি বেৰিবেৰি আৰু নাইট ব্লাইণ্ডনেছ সো ভিটামিন সিৰ অভাৱত কি হয় আনসাৰ হল স্কাৰ্ভি খুজুৱতি টাইপ হয় বডিত সো খুজুৱতি টাইপ বা স্কিনৰ ডিজিজ হয় হেতু হল স্কাৰ্ভি ভিটামিন সিৰ অভাৱত হয় ঠিক তেনেদৰে ভিটামিন বিৰ অভাৱত বেৰিবেৰি হয় নাইট ব্লাইণ্ডনেছ কিহৰ কাৰণে হয় বা কুকুৰিকণা বুলি যিটো কোৱা হয় ভিটামিন এৰ অভাৱত বাকি ৰিকেটছটো তোমালোকে নিজে চাই লবা ঠিক আছে এতিয়া what is the normal body temperature of a human in Celsius so আমাৰ যিটো হিউমেন অৰ্থাৎ মানুহৰ বডিৰ নৰ্মেল টেম্পাৰেচাৰ নো কিমান হয় অপচন দিয়া আছে 35 36 37 ডিগ্ৰী and 38 ডিগ্ৰী সেলসিয়াস এটোৰ কি আনসাৰ হ'ব জানানে গেছ কৰা কি হ'ব আনসাৰ সো ইয়াৰ আনসাৰ হ'ব অপচন সি অৰ্থাৎ 37 ডিগ্ৰী সেন্টিগ্ৰেড সেলসিয়াস হয় আমাৰ নৰ্মেল বডি টেম্পাৰেচাৰ হিউমেনৰ বডি টেম্পাৰেচাৰ তাৰপিছত কিছুমান এনভাইৰনমেন্টৰ ৰিলেটেড কিছুমান জেনাৰেল সায়েন্স কোৱেশ্চন what is the main cause of acid rain অৰ্থাৎ যিটো আমাৰ এসিড বৰষুণ হয় সেই এসিড বৰষুণৰনো মেইন কাৰণ কি কোনটো কম্পোনেন্ট থাকে যাৰ কাৰণে এসিড বৰষুণ হয় বা কোনটো কম্পোনেন্টৰ পৰা এসিড বৰষুণ হয় অপচন দি আছে কাৰ্বন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড এণ্ড নাইট্ৰজেন অক্সাইড মিথেন এণ্ড অজন সো ইয়াৰ আনসাৰ কি হ'ব আনসাৰ বি সালফাৰ ডাইঅক্সাইড এণ্ড নাইট্ৰজেন অক্সাইড next what is the process of water changing into vapor called অৰ্থাৎ আমাৰ যিটো পানী থাকে পানী যিটো ভেপাৰলৈকে চেঞ্জ হয় সেই প্ৰসেসটোক নো কি কোৱা হয় ইয়াৰ আনসাৰ হৈছে ইভাপোৰেচন হয়নে পানী কি হয় ভাপ হয় পানী কি হয় ইভাপোৰেট হয় ভাপলৈ পৰিৱৰ্তন হয় সেইকাৰণে এটো কোৱা হয় ইভাপোৰেচন ঠিক তেনেদৰে আছে সাবলিমেশন প্ৰেচিপিটেশন জানানে
যেটো আমাৰ কিছুমান বস্তু কি হয় যেতিয়া পানীয়ে সাপোজ আমি থৈ দিম পানীত কিছুমান যদি পাউডাৰ টাইপ বা কিবা বস্তু আছে হি তলত গৈ প্ৰেচিপিটেট হৈ যায় হয়নে নেক্সট question which gas is most abundant in the earth atmosphere অৰ্থাৎ আমাৰ পৃথিৱীৰ এটমস্ফিয়াৰত কোনটো গেছ একেবাৰে abundant বহুত আছে আৰু abundant so ইয়াৰে কি আছে অপচন অক্সিজেন নাইট্ৰজেন কাৰ্বন ডাইঅক্সাইড আৰু হাইড্ৰজেন so অক্সিজেন হ'বই নোৱাৰে হয়নে আমাক অক্সিজেনৰ প্ৰয়োজন হে পলিউটেন্ট বিলাক আমি যিমানে এবজৰ্ব কৰিব পাৰো কিছুমান কম্পোনেন্টেৰে পলিউটেন্ট বিলাক গুচাই আমি পিওৰ অক্সিজেন পাব পাৰো অক্সিজেন আমাৰ প্ৰয়োজন হে so ইয়াৰ আনসাৰ হ'ল নাইট্ৰজেন অৰ্থাৎ নাইট্ৰজেন ইজ most abundant আমাৰ আৰ্থৰ এটমস্ফিয়াৰত Next, what is the full form of DNA? So, আমি আটায়ে DNA বুলি কৈ থাকো হয়নে? Suppose কোনোবা এজন মহিলা বা পুৰুষৰ বাচ্চা এটাৰ লগত তেওঁৰ ল'ৰা বা তেওঁৰ ছোৱালী হয় নে নহয় সেইটো চাবৰ কাৰণে আমি কি কৰো ফৰেনচিক টেষ্ট কৰো অৰ্থাৎ DNA আমি টেষ্ট কৰো So, এই DNA নো actually কি হয় ইয়াৰ full form কি হয় অপচন দিয়া আছে ডিঅক্সি ৰিবনিউক্লিক এসিড ডাইমিথাইল নিউক্লিক এসিড ডুৱেল নিউক্লিঅটাইড এসিড আৰু ডিঅক্সিমিথাইল এসিড ইয়াৰ অপচন কি হ'ব আনসাৰ ডিঅক্সি ৰিবনিউক্লিক এসিড হ'ল ইয়াৰ আনসাৰ DNA ৰ ফুল ফৰ্ম নেক্সট which planet is known as the red planet so red planet অৰ্থাৎ ৰঙা planet বুলি আমাৰ কোনটো planetক কোৱা হয় অপচন আছে ভেনাছ মাৰ্চ জুপিটাৰ এণ্ড সেটাৰ্ন So, I think it is most common question আৰু হেকৰ question আমি আটায়ে জানো guess কৰা কি হ'ব ইয়াৰ আনসাৰ হ'ব মাৰ্চ হয়নে যদি ভিডিওটো ভাল পাইছা তেতিয়া হলে লগৰ বিলাকৰ লগত শ্বেয়াৰ কৰিবা আৰু লাইক কমেন্ট কৰিব নাপাহৰিবা আৰু কমেন্ট কৰি জনাবা যে তোমালোকে কি ধৰণৰ ভিডিও চাব বিচাৰা আগন্তুক যিবিলাক টিউটৰিয়েলছ আহিব ঠিক আছে এতিয়ালৈকে বাই বাই